তোমার ভাবে আর ফুল কবিতা তোমার ভাবে জোড়া কি রাতে তোমার ভাবে তোমার ভাবে মরে ওঠা বুকুরে মজা এত খেপা অলরেডি মই মানে মেৰিড পিছে পাগল নহয় এইটো এটা না তোৰহে বন্ধু পিছে ৰাজীৱ মই কোৱা কথাটো এবাৰ ভালদৰে ভাব সোনকালে বিয়াখন হৈ গ'লে ভাল এইবাৰ যেহেতু তিনিখন খুব ধুনীয়া নাটক বুলবুলৰ দৰে হওক বা বিৰিখৰ বিৰিণাই হওক আপোনাক কেনেকুৱা ধৰণৰ চৰিত্ৰ দেখুৱাব যদি মই সাধাৰণতে মোৰ নিগেটিভ চৰিত্ৰতে মোক দিয়ে হয় হয় কিন্তু এবাৰ অলপ ব্যতিক্ৰম হৈছে দুখন নাটকত নিগেটিভ নহয় পজিটিভ ৰোলে পাইছোঁ এখনত নিগেটিভ আছে সেইখন বিৰিখৰ বিৰিণাখনত বাকীখিনি দুইটা পজিটিভ ৰোল পাইছোঁ ভাল লাগিছে মানে অলপ ব্যতিক্ৰমী কেৰেক্টাৰ নহ'লে মানুহে ভাবে অকল নিগেটিভেই মই কৰিব পাৰোঁ মানে এনেকুৱা এটা ৰাইজৰ মাজতে মই ৰাইজক অসমৰ ৰাইজক মোৰ দ্বাৰা ইয়াকে ক'ব খুজিছোঁ যে এইবাৰ মোক আপোনালোকে এটা ব্যতিক্ৰম ৰূপতো দেখিবলৈ পাব ব্যতিক্ৰমী কেৰেক্টাৰ আগতকৈ আৰু নতুনত্ব কি পাব এইবাৰ ৰাজমুকুট বহুত পাব মানে বৰ্তমান সময়ৰ উপযোগীকৈ আমাৰ তিনিখন নাটক এইবাৰ আমি হেৰি কৰি লৈ ওলাইছোঁ বহুত ব্যতিক্ৰম পাব আৰু নিউ জেনেৰেশ্যন বা অল্ড জেনেৰেশ্যন যোনেই নহওক কিয় চবেই ধুনীয়াকৈ আঁকোৱালি ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজক কি ক'ব ৰাইজক এটাই কওঁ খালি আপোনালোক আহক আপোনালোকৰ আশীৰ্বাদ পালেহে আমাৰ এই অনুষ্ঠানটো জীয়াই থাকিব এইটোৱে ৰাইজক ক'ম আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ধন্যবাদ ধুনীয়াকৈ আৰম্ভ কৰক আপোনালোকলৈ শুভেচ্ছা থাকিলে ভতিজাটো মই লগেই পোৱা নাই নহয় দাদাই কাইলৈ দেখোন নামঘৰলৈ আহিবি তাতে লগ ধৰা দে কৃষ্ণ কৃষ্ণ অসমৰ ৰাইজ হিলদোল ভাঙি ৰাজমুকুটৰ প্ৰেক্ষাগৃহলৈ আহক তাই আহ্বান জনালোঁ আমাক আশীৰ্বাদ দিয়ক মৰম দিয়ক এইখিনিয়ে নতুনত্ব বুলি ক'লে তিনিখন নাটক ভিন্ন শৰীৰ নাটক তিনিখন নাটক দৰ্শকে চাই নিৰাশ নহয় গেৰেণ্টি এবাৰ অভিয়াছলি মই নিগেটিভ কেৰেক্টাৰ বেছিকৈ কৰি আছোঁ আৰু এইবাৰো ঠিক তেনেকৈ তিনিখন নাটকতেই নিগেটিভ ৰোলে তিনিখনতে কিন্তু ভিন্ন ধৰ্মী বিশেষকৈ আজি বকুল ফুলৰ দৰে নাটকখনত মোৰ এটা এজেড কেৰেক্টাৰ মেকআপত অকণমান গম পাইছেই চাগে এযোৰ পিন্ধিবও লাগিব লগতে তো সেইটো কাৰণে ভাবিছোঁ কি আজি কেৰেক্টাৰটো এটা গাঁৱৰ মানে অকণমান টুটকীয়া স্বভাৱৰ ৰাইজে চালে ভাল পাব অকণ শকুনি টাইপ মানুহ এজন গাঁৱৰে যিহেতু কৰোণাৰ কাৰণে দুবছৰ ভ্ৰাম্যমান আচলতে স্তব্ধ হৈছিল যিকেইখন নাটক ওলাইছিল আধাতে স্তব্ধ হৈছিল কিন্তু এইবছৰ আচলতে ব্যতিক্ৰম বুলি ক'ব লাগিব তাৰ ব্যতিক্ৰম নহয় আচলতে ৰাজমুকুট থিয়েটাৰ এইবছৰ আচলতে ওলাই আহিছে তিনিখন নাটক ধুনীয়া নাটক বুলি ৰাইজৰ মাজলৈ যাব বিভিন্ন ঠাইত কি ক'ব কেনেকৈ লাগিছে একজেক্টলি আচলতে ৰাজমুকুট থিয়েটাৰৰ এইবাৰ যিটো প্ৰয়াস মানস কলিতাৰ সেই প্ৰয়াসটো চাবলগীয়া খুব উৎসাহেৰে তেওঁ আমাৰ থিয়েটাৰলৈ আকৌ নতুন বাৰ্তা কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছে আমাৰ তিনিখন নাটকতে খুব কাৰিকৰী কৌশল তথা আমাৰ বিভিন্ন লাইট হওক ছেটিংছ হওক এই গোটেই বস্তুখিনি আমাৰ খুব ধুনীয়াকৈ সজাই তুলিছে বিশেষকৈ চাউণ্ডলৈকে নতুনকৈ আকৌ সজাই তুলিছে মানস কলিতাই আৰু তিনিখন নাটকতে আমাৰ দৰ্শকে এটা কথা ঠিক যে তেওঁলোকে যিহেতু এটা পইচা দি পেলাই এটা টিকেট ক্ৰয় কৰে আৰু পইচা দি চোৱাৰ পিছত আমি এটা বস্তু বা পইচা দিয়াৰ পিছত আমি যিকোনো এটা বস্তু বা প্ৰডাক্টটো আমি ভাল বিচাৰোঁ অভিয়াছলি তো আমাৰ ফুল অন বিশ্বাস আছে যে ৰাজমুকুট থিয়েটাৰৰ এই তিনিখন নাটকতে ৰাইজৰ পইচা বসুল হৈ যাব অসমবাসীক কি ক'ব অসমবাসীক ক'ম যে সদায় আমাৰ লগত থাকক ভ্ৰাম্যমানৰ এই জগতখনৰ লগত আমাৰ লগত জড়িত হৈ থাকক আমাক মৰম দিয়ক আশীৰ্বাদ কৰি যাওক আমি যাতে আপোনালোকক ভাল ভাল আমাৰ নাটকৰ মাধ্যমৰ জৰিয়তে ভাল ভাল সময়বোৰ যাতে অকণমান সময় যদি আপোনালোকক এণ্টাৰটেইন কৰিব পাৰোঁ আমাৰ খুব ভাল লাগিব আৰু সেই যিহেতু এণ্টাৰটেইন মিডিয়া আমাৰ এইখিনি সেয়েহে আমি সেইকাৰণে আমি ভাবোঁ যে তোমালোকৰ এই চেনেলৰ যোগেদি তোমালোকৰ এই চৰাই এণ্টাৰটেইন নিশ্চয় এই চৰাই এণ্টাৰটেইনো তোমাৰ সাংস্কৃতিৰ আমাৰ জগতখনৰ এটা বাৰ্তাবাহক হৈ পৰক খুব ভাল লাগিব আৰু আমাৰ
অসমবাসী আমাৰ নাটকৰ মাজলৈ যাতে ওলাই আহে। একচুৱেলি নাটককেইখন মই কমেডি হিচাপে মই আছোঁ, কিন্তু মোৰ এইবাৰ তাৰমানে কি ঠিক কমেডিও নহয়, তাৰমানে এষ্টাব্লিছ কৰিছে তেনেকৈ, কিন্তু কেৰেক্টাৰটো নিচে বেলেগ ফালে। আচলতে 2 বছৰ ধৰি কৰোণাৰ কাৰণে বহুতো নাট্যত ওলাব পৰা নাছিলে, কিন্তু এবাৰ ব্যতিক্ৰম ৰাজমুকুট থিয়েটাৰত আৰু ব্যতিক্ৰম হিচাপে ওলাই আহিছে, অসমৰ বহুতো দিশত ঘূৰি ফুৰিব। আচলতে কেনেকুৱা লাগিছে আপোনাৰ? নহয় থিয়েটাৰ মানে কি আৰু ৰাইজ অবিহনে থিয়েটাৰ নহয়, বা যিকোনো সাংস্কৃতিক দিশটোৰ লগত দৰ্শকৰ ওতঃপ্ৰোত এটা মানে এটা মুদ্ৰা ইপিঠি আৰু সিপিঠি, ৰাইজ অবিহনে আমি নহয়, তাৰমানে ৰাইজে আমাৰ ভগৱান। গতিকে আশা ৰাখিছোঁ অকল ৰাজমুকুট বুলি নহয়, অসমৰ গোটেইকেইখন থিয়েটাৰক ৰাইজে আদৰি লওক। তোমার হিয়াতে মোর ঠিকনা যদি হয় আরো লাগে কি, তোমার কোলাতে মোর জিরনি যদি হয় আরো লাগে কি। উৎপলা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানত। ধন্যবাদ, খুব ভাল লাগিছে। আমি গোটেই ৰাজমুকুটৰ পৰিয়ালে খুব ধুনীয়াকৈ প্ৰস্তুতি চলাইছে 3খন বিভিন্ন ৰুচিৰ নাটক দৰ্শকৰ মাজত আগবঢ়াবলৈ, আৰু আজি এই শুভ ক্ষণ য'ত আমি বকুল ফুলৰ দৰে যিখন পৰিচালনা কৰিছে মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱে, আৰু লিখিছে ৰাজদ্বীপে, ইয়াতে সংগীত কৰিছে পলাশ দা, আৰু এই 3টা নাম প্ৰত্যেকখন নাটকৰ লগত জড়িত হৈ আছে। সেয়া আমাৰ সকলোৰে বাবে এটা মানে ভাল কথা। বিশেষকৈ ৰাজমুকুট থিয়েটাৰ এই ক্ষেত্ৰত অলপমান সুকীয়া, কিয়নো তেওঁলোকে প্ৰত্যেক দিশত গুৰুত্ব দি আহিছে, অভিনয়, ছেটিংছ, ডিৰেকশ্যন, মিউজিক, লিখনি, আৰু ৰাইজে যি ধৰণৰ নাটক উপভোগ কৰি ভাল পায় সেই কথাটো মনত ৰাখি তেওঁলোকে 3খন ভিন্ন ভিন্ন ধৰণৰ ৰুচিৰ নাটক 3খন লৈ ৰাইজৰ মাজত আজি আমি ওলাই আহিছোঁ। আৰম্ভণি হৈছে বকুল ফুলৰ দৰে, তাৰপাছত হ'ব বিৰিখৰ বিৰিণা, আৰু তৃতীয় নিশা হ'ব বৰফৰ খুকুৰি। এইবাৰ অলপমান ব্যতিক্ৰম প্ৰচেষ্টা, কিয়নো যেতিয়া প্ৰযোজকে মোক যোগাযোগ কৰিছিলে ৰাজমুকুট থিয়েটাৰৰ লগত চুক্তিবদ্ধ হোৱাৰ বাবে, তেতিয়া মোক তেওঁ এটা কথাৰ লগত জ্ঞাত কৰাইছিল যে তেওঁ এটা বেলেগ ৰূপত মঞ্চত মোক চাব বিচাৰে, দৰ্শক হিচাপে আৰু প্ৰযোজক হিচাপে, আৰু সেই কথাটোৱে সংগতি ৰাখি তেওঁলোকে 3খন ভিন্ন ধৰণৰ নাটক নিৰ্মাণ কৰিছে। আৰু মোৰ দৃঢ় বিশ্বাস 3খন নাটকতে অকল মোৰে নহয়, প্ৰত্যেকজন আৰ্টিষ্টৰ এটা ভিন্ন চৰিত্ৰৰে দৰ্শকে বিনোদন লাভ কৰিব, আৰু এটা সুন্দৰ অনুভৱ লৈ ৰাজমুকুট থিয়েটাৰৰ পৰা তেওঁলোকে ঘৰলৈ উভতি যাব পাৰিব। আৰু উৎপল দাস বুলি ক'লে আচলতে অনুৰাগীসকলৰ বাবে এটা আৱেগ অতি মৰমৰ, আৰু উৎপল দাই অনুৰাগীসকলক কি ক'ব? আপোনাক লৈ সকলো পাগল। মই সেই কথাটো নাজানিম, কিন্তু হয় যেতিয়া ধৰক আপুনি যেনেকৈ কৈছে বা কেতিয়াবা মুখামুখি হ'লে সৌভাগ্যৰ কথা যে আমি জানিবলৈ পাওঁ আমাক দৰ্শকে কিমান মৰম কৰে, কিমান আশীৰ্বাদ যাচিব বিচাৰে। যেতিয়া সেই গোটেই অনুভৱখিনি পোৱা যায়, উপলব্ধি কৰা যায়, সঁচাকৈ নিজকে বহুত লাকি অনুভৱ কৰোঁ। আৰু
সেই অনুভৱটো যাতে সদায় চিৰস্থায়ী ৰয় তাৰ বাবে প্ৰচেষ্টা চলাই যাওঁ আশা ৰাখিছোঁ যিধৰণে দৰ্শকে প্ৰত্যেকজন অসমৰ ব্যক্তিয়ে যিধৰণে মোক আদৰি লৈছে বা মোক সাহস দিছে আজি মোৰ 17 বছৰ হ'ল VCD চিনেমা মিউজিক ভিডিঅ' আৰু ধাৰাবাহিকসমূহত অভিনয় কৰা আৰু কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ মই এই 17টা বছৰ মই পাৰ কৰিছোঁ আৰু এয়া একমাত্ৰ সম্ভৱ হৈছে আমাৰ মৰমৰ দৰ্শকৰ বাবে তেওঁলোকৰ আশীৰ্বাদ আৰু ছাপোৰ্টৰ অবিহনে এয়া কেতিয়াও সম্ভৱ নাছিল গতিকে আশা ৰাখিছোঁ তেওঁলোকৰ এই আশাখিনি মই পৰৱৰ্তী সময়তো পূৰণ কৰিবলৈ সক্ষম হ'ম যিহেতু 2 বছৰ ধৰি কৰোণা মহামাৰীৰ কাৰণে সকলো নাট্যদল আচলতে ওলাব পৰা নাছিলে যিকেইটা ওলাইছিলে আচলতে সেইকেইটাও মাজতে স্তব্ধ হৈ পৰিছিলে কিন্তু এই বছৰ আচলতে ব্যতিক্ৰম বুলি ক'ব লাগিব আৰু ৰাজমুকুট থিয়েটাৰো ওলাই আহিছিলে বিভিন্ন ঠাইত নাট পৰিৱেশন কৰিব বুলি শেষত অসমবাসীক কি ক'ব মই এয়াই ক'ম যে ভ্ৰাম্যমান জগত হৈছে প্ৰত্যেকজন অসমীয়াৰ এটা অনুভূতি এটা অনুভৱ আৰু স্বাভিমান আৰু এই গোটেই পদ্ধতিৰ লগত মই সংযোজন হ'ব পাৰি বা মই এই গোটেই পদ্ধতিৰ লগত নিজকে খাপ খোৱা আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ আশা ৰাখিছোঁ অকল ৰাজমুকুট থিয়েটাৰ নহয় প্ৰত্যেকটো নাট্য দলৰ প্ৰচেষ্টাক আপোনালোকে সঁহাৰি জনাব আশীৰ্বাদ জনাব যাতে এই শৈলীটো আমি সকলোৱে জীয়াই ৰাখিব পাৰোঁ বিভিন্ন পৰিয়াল এই ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে গতিকে ভ্ৰাম্যমান কেৱল বাণিজ্যৰ দিশে নহয় বা কেৱল নাটকে নহয় এয়া এটা অনুভৱ এয়া আমাৰ স্বাভিমান এয়া আমাৰ পৰিচয় গতিকে পৰিচয়টো পৰৱৰ্তী সময়ত আৰু সবল হওক শক্তিশালী হওক আৰু বিশ্ব দৰবাৰত ভ্ৰাম্যমানৰ যিটো গৰিমা সেইটো আৰু উজ্জ্বল হওক সবল নমস্কাৰ তোমালোকক বহুত বহুত ধন্যবাদ ইয়াত অহাৰ বাবে আৰু এবাৰ 3খন জনপ্ৰিয় নাটক বৰফৰ পুখুৰী আৰু বকুলফুলৰ দৰে কেনেকুৱা চৰিত্ৰ দেখাব চৰিত্ৰ খুব ধুনীয়া আচলতে মোৰ গোটেইকেইটা চৰিত্ৰই খুব ফেভৰেট খুব প্ৰিয় গোটেই 3খন নাটকতে বিভিন্ন এখনত ধৰি লোৱা মই বোৱাৰী এখনত জীয়ৰী খুব ভাল লাগিছে আৰু নাট্যকাৰে খুব ধুনীয়াকৈ মানে মোৰ চৰিত্ৰটো তেওঁ লিখিছে কোভিডৰ পাছত যোৱা বছৰ থিয়েটাৰ কেইখনমান ওলাইছিল তাৰে মাজত মই এখনত আছিলোঁ উদয়নত সেই বছৰ মানুহ আমি কোভিডৰ মাজতো মানে বহুতখিনি মানুহ আমি মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু এই বছৰটো সম্পূৰ্ণৰূপে কোভিডটো এতিয়া আমাৰ মাজত থাকিও নাই নিচিনা হৈছে আছে যদিও মানে বহুতখিনি কমিছে সেইবাবে হয় হয় বহুত নিয়ম নীতি পালন কৰিয়ে আমি এতিয়া চলিব লাগিব থিয়েটাৰসমূহ এইবছৰ আমি মানুহ পাম বুলিয়ে আশাবাদী যিহেতু কোভিডটো কমিছে মানুহৰ মৰম বুটলিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ আমি